নমস্কাৰ বুঢ়ীদিহিঙৰ বুকুৰ পৰা সকলোকে সাদৰেৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিয়ৰ এক স্বপ্নলৈ। এয়া মাঘ বিহুৰ কাম কৰি আছোঁ আমাৰ ঐতিহাসিক নদী কিনাৰ খেলপথাৰ প্ৰাংগণত। ভেলাঘৰ বনোৱা প্ৰায় হৈছে আৰু এইবাৰ অনুষ্ঠিপীয়া হ'লেও ভেলাঘৰ আৰু মেজি আৰু উৰুকাৰ নিশাটো আমি ইয়াতে কটাম। গতিকে অনুষ্ঠিপীয়া হ'লেও আমি আয়োজন কৰিছোঁ। মই ভাবিলোঁ বহুদিন নদীখনৰ বুকুত নমা নাই, তাকে এবাৰ নদীখনৰ বুকুত নামো আৰু লগতে আপোনালোকক দেখুৱাওঁ এটা সুন্দৰ দৃশ্য। আৰু সেই আঁতৰত ধৰিব পাৰিছে নে নোৱাৰিছে নাজানো, অলপ জুম কৰি দিছোঁ। সেই চক আঁতৰত দেখিছে অলপ অলপ কাম চলি আছে, সেয়া হৈছে দলঙৰ কাম। কিছু আঁতৰত বেক কেমেৰা কৰিছোঁ, আপোনালোকে নিশ্চয় ধৰিব পাৰিব তেতিয়া। সেই চক বেক কেমেৰাৰে দেখুৱাইছোঁ কিছু আঁতৰত। এফালে এইটো ছাইড এই নীলা ৰঙৰ জেচিবিখন থকা ছাইডটো হৈছে নাহৰকটীয়া ছাইড আৰু এইফালে এইটো ছাইড হৈছে এইফালে নীলা ৰঙৰে লাগি আছে। এইফালে এইটো ছাইড হৈছে দুলীয়াজান ছাইড। গতিকে ইয়াৰ পৰা চোৱাতকৈ আমি বলক আজি ডাইৰেক্ট দলঙৰ স্থলীৰ পৰা দলংখন কেনেকৈ বনাইছে, কি কৰিছে সকলো ভিডিঅ' আজি প্ৰত্যক্ষভাৱে আপোনালোকক মই দেখুৱাম। আপোনালোকে চাই থাকক, মাথো এনজয় কৰক ভিডিঅ'টো। এখন দলং নিৰ্মাণৰ দৃশ্য আৰু দেখাম বুলি কৈ থাকোঁতেই এমাহ 10 দিনমান পাৰ হৈ গ'ল। নাই বুলি ভাবিলোঁ আপোনালোকক ভিডিঅ'টো দেখুওৱা যাওক। গতিকে বলক ডাইৰেক্ট দলঙৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া ভিডিঅ'টো। আৰু এইটো হৈছে আমাৰ দুলীয়াজান ছাইডৰ পৰা প্ৰথমটো খুঁটা নদীৰ পাৰত। ইয়াৰ পাছতেই বাকী খুঁটা আছে, আপোনালোকক দেখুৱাই গৈ আছোঁ, মাথো চাই যাওক। আৰু এইটো হৈছে নাহৰকটীয়াৰ ফালৰ পৰা প্ৰথমটো খুঁটা। প্ৰথমে দেখুৱালোঁ দুলীয়াজান ফালৰ পৰা প্ৰথমটো খুঁটা আৰু নাহৰকটীয়াৰ ফালৰ পৰা এয়া প্ৰথমটো খুঁটা। এনেকৈ নিৰ্মাণ কৰে প্ৰথমতে এটা লোহাৰ ৰিং, দেখিছে যথেষ্ট ডাঙৰ ৰিং। ৰিংটোত প্ৰথমে এনেকৈ ৰড কাটি ৱেল্ডিং কৰি লয়, কিয়নো এডাল দীঘল ৰড একে জেগাত ৰখাবলৈ দিগদাৰ হ'ব। গতিকে প্ৰথমে এটা হিচাপ আছে, এটা জোখ আছে, যিহেতু প্ৰতিটো জোখৰ অন্তৰালত ৰডবোৰ এনেকৈ কাটি জইন দি লৈছে। আৰু এনেকৈ এই জইন দিয়া ৰডবোৰৰ পৰা পুনৰ ডাঙৰ ৰড জইন দি ওপৰলৈ উঠাব। গোটেই সম্পূৰ্ণ কেনেকৈ কি কৰে মই আপোনালোকক বুজাই গৈ আছোঁ। আপোনালোকে মাথো চাই থাকক আৰু ভিডিঅ'টো অকণমানো স্কিপ নকৰিব, কিয়নো বহুত জানিবলগীয়া বুজিবলগীয়া কথা আছে। খুঁটা এটা নদীৰ মাজত কেনেকৈ স্থাপন কৰে। এয়া দেখিছে এখন কংক্ৰিটৰ গাড়ী ঘূৰি আছে, মেচিন চলি আছে আৰু খুঁটা ঢালাই হৈ গৈ আছে। এনেকৈ এইটো এটা খুঁটা আপোনাৰ কংক্ৰিটৰ গাড়ীৰ পৰা মেচিনত পৰিছে মছলা, আৰু মছলাৰ মেচিনৰ পৰা পাইপৰ সহায়েৰে খুঁটাৰ মাজলৈ গৈ আছে। আপোনালোকে মাথো চাই থাকক কেনেকৈ গৈছে। মই একদম যিমান পাৰোঁ ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু লাহে লাহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনাৰ বুজাত সুবিধা হয়। সেই চাওক, এইখন হৈছে কংক্ৰিটৰ গাড়ী। এনেকৈ দৈনিক কিমান কংক্ৰিটৰ গাড়ী আহে তাৰ কোনো লেখযোগ নাই। কংক্ৰিটৰ গাড়ীখনৰ পৰা এই মেচিনটোত পৰিছে প্ৰথমে মছলা। এয়া দেখি আছে আপোনালোকে। আৰু এইখনেই হৈছে আমাৰ বুঢ়ীদিহিং নদীৰ এটা সুন্দৰ প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিৱেশ। আৰু মই ইয়াৰ দলঙৰ পৰা ভটিয়নি সোঁতত পশ্চিমলৈ দেখুৱাইছোঁ। সেই আঁতৰত এইখনেই গাভৰু দলং, য'ত দুলীয়াজান আৰু নাহৰকটীয়াক সংযোগ কৰিছে মহমাৰী অঞ্চলৰ পৰা আপোনাৰ চাচনি অঞ্চললৈ। গতিকে নদীখনো আপোনালোকে চাওক আৰু দলঙৰ বিষয়েও মই কৈ গৈ থাকোঁ, আপোনালোকে মাথো শুনি গৈ থাকক আৰু ভিডিঅ'টো চাই থাকক, মনোৰঞ্জন কৰক। ভিডিঅ'টো মাথো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। এইবোৰ একোখন বৃহৎ আকাৰৰ কি গাড়ী কয় নাজানো, ফকলেন কয় নে জেচিবি কয়, যি কি নহওক, যিয়েই নকওক, এই হালধীয়া বাকেটটো যে দেখিছে, সেই গাড়ীখনৰে ওখ এটা খাদ আছে আৰু খাদত এই হালধীয়া বাকেটটো লাগি আছে। এই বাকেটটোৰ সহায়ত খুঁটাটোৰ মাজত থকা বালিবোৰ উলিয়ায়। কেনেকৈ উলিয়ায় সেয়াও মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এনেকৈ সৰ্বমুঠ এই নতুন দলংখন 7টা খুঁটা নিৰ্মাণ হ'ব। আৰু এই চাওক বাকেটটো, গাড়ীখন ইতিমধ্যে আৰম্ভ কৰিছে চলাবলৈ। গাড়ীখন ৰানিঙত নাথাকে, একে ঠাইতে ৰৈ থকা গাড়ীখনে বালি উলিয়াই খুঁটাটোৰ মাজৰ পৰা। আৰু খুঁটা এটাৰ আকৃতিটো কেনেকুৱা মই কৈ দিছোঁ আপোনালোকক। এটা কালভাৰ্ট পুল, তাৰ আকৃতিটো যেনেকুৱা চাৰিওকাষে এটা বেৰ থাকে, মাজত ফোফোলা থাকে, ঠিক তেনেকুৱা। আৰু এই খুঁটাটো 10.50 মিটাৰ তললৈ খুঁটা হৈ গ'ল। এতিয়া দেখিছে যে
বালি উলিয়াইছে ইয়াৰ কাৰণটো এইটোৱে খুঁটা এটা সম্পূৰ্ণ ওপৰত নিৰ্মাণ কৰে 2 মিটাৰ 2 মিটাৰকৈ আৰু 2 মিটাৰটো নিৰ্মাণ কৰাৰ পাছত মাজত যি ফোপোলা অংশ থাকে তাত চাং পাতি লয় চাং পাতি দুইফালৰ পৰা এটা বেৰিকেড আকাৰত খুঁটাটো ঢালাই দিয়াৰ কিছুদিনৰ পাছত যেতিয়া খুঁটাটো শুকোৱাৰ পাছত তাৰ চাৰিওকাষৰ যিবোৰ থাকে আপোনাৰ গাৰ্ডবোৰ লোহাৰ ফ্ৰেম সেই ফ্ৰেমবোৰ খুলি দিয়া হয় খুলি দিয়াৰ পাছত মাজত থকা যিখিনি বালিখিনি এই গাড়ীখনৰ সহায়ত উলিয়াই পেলোৱাৰ পাছত খুঁটাটো কি হয় লাহে লাহে তললৈ যাবলৈ ধৰে কিয়নো এটা খুঁটা নদীৰ বালিত একেবাৰে তলৰ পৰা পুতি আনিব নোৱাৰে পানী থাকে যিহেতু গতিকে খুঁটাটো ওপৰৰ পৰা তললৈ পঠিয়াই আছে আৰু তললৈ পঠিয়াৰ এইটো এটা সহজ আৰু সুন্দৰ চেষ্টা খুঁটাটো ওপৰত নিৰ্মাণ কৰাৰ পাছত মাজৰ অংশত খালী অংশত থকা বালিখিনি যেতিয়া খান্দি দিয়া হয় তেতিয়া খুঁটাটো লাহে লাহে তললৈ যাবলৈ চেষ্টা কৰে আৰু এনেকৈয়ে প্ৰতিটো পাৰ্টত মানে 2 মিটাৰকৈ ফিটিং কৰি গৈ থাকে তাৰ মাজত বালিটো খানে সেই 2 মিটাৰ শুকোৱা খুঁটাটো আকৌ পুনৰ তললৈ যায় এনেকৈ ওপৰতে নিৰ্মাণ কৰে তলৰ পৰাও নিৰ্মাণ কৰাৰ ইয়াত মানে চেষ্টা নকৰে যিহেতু তলত পানী থাকে আকৌ এবাৰ কৈছোঁ আৰু এয়া চাওক তলৰ পৰা বালিখিনি এনেকৈ এই বাকেট এই দেখিছে পলস আহিছে এই খুঁটাটো 10.50 মিটাৰ তললৈ গৈছে আৰু 10.50 মিটাৰ তলৰ পৰা এই চাওক বালি উলিয়াই আছে পুনৰবাৰ কৈছোঁ এটা খুঁটা যিমানেই পুতন দিব এই সম্পূৰ্ণ শেষ নোহোৱালৈকে এই প্ৰচেষ্টাতে এটা কালভাৰ্টৰ আকৃতিত তললৈ পঠিয়াই দিব ওপৰত নিৰ্মাণ কৰিব মাজৰ অংশৰ বালিখিনি খানি পুনৰ তললৈ পঠিয়াব আকৌ ওপৰত নিৰ্মাণ কৰিব এটা ষ্টেপ আকৌ সেই ষ্টেপটো সম্পূৰ্ণ হোৱাৰ পাছত আকৌ মাজৰ অংশ বালিখিনি খান্দি দিব আকৌ সেই ষ্টেপখিনি তললৈ গুচি যাব এনেকৈ একাধিক্ৰমে প্ৰতিটো খুঁটাৰ কাম কৰি থকা হৈছে এয়া আপোনালোকক একদম মই ওচৰৰ পৰা দেখুৱাইছোঁ চাওক মাজৰ অংশৰ বালিখিনি কেনেকৈ খান্দিছে এনেকৈ দিন ৰাত বালি ভিতৰৰ পৰা উলিয়াই আছে যিহেতু এটা বাকেটত বৰ বেছিও নাহে তথাপিও যেনেকৈ নিৰ্মাণ কৰি গৈ আছে আৰু বালিখিনি উলিয়াই গৈ আছে আৰু এইটো এটা খুঁটা এইটো একেবাৰে কম পুতন এইটো আপোনালোকে ওচৰৰ পৰা দেখুৱাইছোঁ 3 মিটাৰ এইটো এসপ্তাহৰ আগত আমি চাবলৈ যাওঁতে আছিলে এই খুঁটাটো জাষ্ট ৰিং বান্ধিছিলে মই যিটো কৈছোঁ প্ৰথমতে নাহকতে আপোনালোকক দিয়াৰ খুঁটাৰ যিটো ৰিং দেখুৱাইছিলোঁ সেই ৰিংটোৰ দৰে এইটো ৰিং বান্ধিছিলে আৰু এটা সপ্তাহত 3 মিটাৰ খুঁটা ঢালাই দিও তললৈ পঠিয়াই দিলে আৰু এইখিনি এইসকলৰ লগত আমাৰ গাঁৱত দলং এটা হ'ব এয়া আমাৰ নভবা সপোন আছিলে যে এই গাঁৱত যে দলং হ'ব বুলি কেতিয়াবা আমি সেই সৰুতে এতিয়া ফিল্ড এখন আছে খেলিলে কওঁ চলা এতিয়া দলং এখন থকালে সিপাৰ পাৰ হৈ যাব পাৰোঁ এতিয়া চাওঁতে আজি কেইবছৰ নহৈছিল না 5 বছৰমানত কথাটো ওলাইছিলেহে চাগে যে দলং হ'ব বুলি হৈয়ে গ'ল আৰু 2 বছৰে সৰু সুৰা আৰু খালি সমস্যা এটাই হ'ব আমাৰ গাঁৱত বান্দৰ নাছিলে এইফালে বান্দৰ পুৰা দলঙেদি বান্দৰ যাব আমাৰ গাঁৱৰ গৰুবোৰ চাচনি পথাৰ ডাঙৰ এইফালে চৰিব যাব ঢেৰ লিলিমাই হ'ব লাষ্টত গৰু আনিবগৈ কোনোবাই কাৰোবাৰ প্ৰেমত পৰক সম্পৰ্ক বান্দৰবোৰে আমাৰ ইপাৰ লগত সম্পৰ্ক কৰিব পাৰিব বাৰু যে কি নহওক তেওঁলোকক ভিডিঅ' কৰাৰ কাৰণে তেখেতলোকে সুধিলে যে ইউটিউব চেনেল আছে নেকি মই ক'লোঁ আৰু সৰু সুৰা এটা চেনেল আছে বুলি বাকী তেওঁলোকৰ লগতো অকণমান কথা পাতিলোঁ আৰু এনেকৈ আপোনালোকক দেখুৱাই গৈ আছোঁ এটা খুঁটা এইটো দেখিলেই 3 মিটাৰ পুতন হৈছে এটা খুঁটা 10.50 মিটাৰ গ'ল এনেকৈ প্ৰতিটো খুঁটা কম বেছি পৰিমাণে পুতন হৈছে আৰু এই খুঁটাটো চাওক এই খুঁটাটো গ'ল 20 কিমান আছিলে পাহৰি থাকিলোঁ বাৰু যে কি নহওক এনেকৈ খুঁটাৰ কাম চলি আছে খুব দুৰন্ত গতিত আৰু এইখন বুৰিডিং এনেকৈ বান্ধি পেলোৱা হ'ল মাজতে কেৱল পাৰ্থক্য আছে এখন বাঁহৰ দলং আৰু সম্ভৱত খুব বেছি 20 ফুট দীঘল দলংখনৰ তলেৰেই গোটেই নদীখনৰ পানী পাৰ হৈ গৈ আছে পূবৰ পৰা পশ্চিমলৈ আৰু এইটো এটা খুঁটা ইয়াৰ ওচৰৰ পৰা দেখুৱাওঁ জোখটো 18.5 মিটাৰ 20 মিটাৰ খুঁটাটো তললৈ পুতন হৈ গ'ল আৰু বাকী ওপৰত আকৌ 2 মিটাৰ এনেকৈ ফাৰ্মা ফিটিং কৰিছে এইখিনি যেতিয়া আকৌ কংক্ৰিট ঢলাৰ পাছত খুঁটাটো টান হ'ব আকৌ মাজৰ বালিখিনি খান্দি দিব তলৰ পৰা আকৌ এই ওপৰৰ অংশখিনিও তললৈ বহি যাব লাহে লাহে এনেকৈ দলং নিৰ্মাণৰ কাম কৰি আছে আজি বহুত দিনৰ মূৰত আহিলোঁ চাবলৈ 4 ফুট আছে তাকে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ দলংখনৰ কাম কি হৈছে কেনেকৈ হৈছে
আপোনালোকক বুজাবলৈ অকণমান চেষ্টা কৰিলোঁ, দেখুৱাবলৈও যত্ন কৰিলোঁ। আৰু এয়াই আছিল আমাৰ দুলীয়াজানৰ ফালৰ পৰা আৰম্ভ কৰা প্ৰথমটো খুঁটা। আৰু পাৰতে এয়া এখন সৰু সুৰা দোকান, লগতে এটা সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাৰ যত্ন কৰিলোঁ। ২ নং মমাৰী গাঁৱত, আমাৰ দুলীয়াজানৰ ফালৰ পৰা ২ নং মমাৰী গাঁৱত এইখন দলং, আৰু নাহৰকটীয়াৰ ফালৰ পৰা গছপুৰীয়া অঞ্চলৰ সংযোগস্থল হৈছে। গতিকে আপোনালোকক এটা সুন্দৰ ভিডিঅ' উপহাৰ দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিম আপোনালোকে ভিডিঅ'টো খুব গুৰুত্ব সহকাৰে লৈ চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব বুলি আশা কৰিম। আপোনালোকক এটা ভিডিঅ' উপহাৰেৰে আজি নিয়ৰ এক স্বপ্নৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম। ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ।